মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী দৃশ্য পৰ্যটকৰ বাহনলৈ চোচা ল'লে এটা প্ৰকাণ্ড গড়ে মানাহৰ বাহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা আৰু পৰ্যটকৰ বাহনলৈ লক্ষ্য কৰি বহু দূৰ চোচা লৈ গড়টোৱে দৃশ্যাংশ দেখুৱাই আছো মানাহৰ বাহবাৰী ৰেঞ্জত এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সন্মুখীন হ'ল এটা পৰ্যটকৰ বাহনলৈ লক্ষ্য কৰি বহু দূৰ চোচা ল'লে এটা গড়ে আৰু এগৰাকী পৰ্যটকৰ কেমেৰাত বন্দী হ'ল এই শিহৰণকাৰী দৃশ্য বাহনখনৰ চালকৰ তৎপৰতাত ৰক্ষা পৰে পৰ্যটকৰ দলটো হততে মানাহৰ বাহবাৰী ৰেঞ্জত দেখা যায় এনে ধৰণৰ ঘটনা আৰু পুনৰবাৰ পৰ্যটকৰ এটা দললৈ চোচা ল'লে এটা প্ৰকাণ্ড গড়ে আৰু বাহনখনৰ চালকৰ তৎপৰতাত ৰক্ষা পৰে পৰ্যটকৰ দলটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহবাৰী ৰেঞ্জত এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ ক্ষণিকৰ বাবে এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সন্মুখীন হ'ল পৰ্যটকৰ দলটো আৰু পৰ্যটকৰ কেমেৰাত বন্দী হ'ল এই দৃশ্যখন মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী দৃশ্য পৰ্যটকৰ বাহনলৈ চোচা ল'লে এটা প্ৰকাণ্ড গড়ে মানাহৰ বাহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা আৰু পৰ্যটকৰ বাহনলৈ লক্ষ্য কৰি বহু দূৰ চোচা লৈ গড়টোৱে দৃশ্যাংশ দেখুৱাই আছো মানাহৰ বাহবাৰী ৰেঞ্জত এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সন্মুখীন হ'ল এটা পৰ্যটকৰ বাহনলৈ লক্ষ্য কৰি বহু দূৰ চোচা ল'লে এটা গড়ে আৰু এগৰাকী পৰ্যটকৰ কেমেৰাত বন্দী হ'ল এই শিহৰণকাৰী দৃশ্য বাহনখনৰ চালকৰ তৎপৰতাত ৰক্ষা পৰে পৰ্যটকৰ দলটো হততে মানাহৰ বাহবাৰী ৰেঞ্জত দেখা যায় এনে ধৰণৰ ঘটনা আৰু পুনৰবাৰ পৰ্যটকৰ এটা দললৈ চোচা ল'লে এটা প্ৰকাণ্ড গড়ে আৰু বাহনখনৰ চালকৰ তৎপৰতাত ৰক্ষা পৰে পৰ্যটকৰ দলটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহবাৰী ৰেঞ্জত এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ ক্ষণিকৰ বাবে এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সন্মুখীন হ'ল পৰ্যটকৰ দলটো আৰু পৰ্যটকৰ কেমেৰাত বন্দী হ'ল এই দৃশ্যখন NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।